আজি এটা বিশেষ গুৰুত্বপূৰ্ণ যেটো বিগত সময়ছোৱাৰ পৰা দীৰ্ঘদিন ধৰি অসমত এটা আসলতে জ্বলন্ত সমস্যা যি দানৱৰূপী যি চৰকাৰৰ এটা ব্যৱস্থা লৈছে স্মাৰ্ট মিটাৰ তাৰ বিষয়ে আজি সংবাদমেল আয়োজন কৰিছো। আপোনালোকে জানে যে যোৱা সময়ছোৱাত প্ৰায় এসপ্তাহ ধৰি সংবাদ মাধ্যম চৰকাৰ এটা কথাতে ব্যস্ত, এটো হ'ল ট্ৰেডিঙৰ নামত চৰকাৰ ব্যস্ত। কিন্তু ইয়াৰ ফলত কি হৈছে, অসমৰ যিবোৰ মৌলিক প্ৰশ্ন, যিবোৰ চৰকাৰৰ মূল জনগণৰ ৰাজপথত ওলাই আহিছিল চৰকাৰৰ বিৰুদ্ধে যিবোৰ কথা, সেই কথাবোৰ আচলতে তল পৰি গ'ল। আৰু ৰাইজৰ দল বদ্ধপৰিকৰ যে এই ক্ষেত্ৰত কিন্তু ৰাইজৰ দলে যিবোৰ মৌলিক সমস্যা, জনগণই যি বিগত সমস্যা যিবোৰ সমস্যাক লৈ প্ৰতিবাদ কৰি আছে, ৰাইজৰ দলে সদায় ৰাজপথত জনগণৰ লগত থাকি এই আন্দোলন এই প্ৰতিবাদ আগবঢ়াই লৈ যাব। আপোনালোকে জানে যে যোৱা সময়ত চৰকাৰৰ যি গৃহ বিভাগৰ যি বিফলতা, অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ যি বিফলতা, হত্যা, ধ্বংসলীলা, মাৰ্ডাৰ্ছ, ধৰ্ষণ, এই সকলোবোৰ ঘটনাৰ গৃহ বিভাগ সম্পূৰ্ণ বিফল হৈছে। একে সময়তে যি মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা ঋণৰ বোজা যেনেকৈ জাপি দিয়া হৈছে, যে সকলো ক্ষেত্ৰত এই চৰকাৰখনে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত জনবিৰোধী স্থিতি লৈছে। আচলতে তাৰ পিছত দানৱৰূপী যিটো এটা চৰকাৰৰ শেহতীয়া যিটো এটা চৰকাৰে যোৱা সময়ছোৱাত এটা ব্যৱস্থা লৈছে যে স্মাৰ্ট মিটাৰ, আৰু এই গোটেই সমস্ত কথাবোৰক এতিয়া ট্ৰেণ্ডিং চলিছে ট্ৰেডিঙৰ ওপৰত। আৰু এই ট্ৰেডিঙৰ ওপৰত কোনো ভাল কথাত আজি ভাল কাৰণত অসমত ট্ৰেডিঙৰ ওপৰত ট্ৰেণ্ডিং হোৱা নাই, কিছুমান বেয়া কাৰণত আজি ট্ৰেণ্ডিং হ'বলৈ পাইছে। কিন্তু আচলতে আজি ট্ৰেণ্ডিং হ'ব লাগিছিল অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ 3,35,00,000 লোকক যি শোষণ কৰিবলৈ ওলাইছে এই চৰকাৰখনে, যি মূল্য বৃদ্ধিৰ বোজা জাপি দিছে, যি ৰাজপথত ৰাজপথৰ যি জৰাজীৰ্ণ অৱস্থা, তাৰ পিছত পাৰাই পাৰাই টোল গেট পাতি যি গুণ্ডা টেক্স সংগ্ৰহ কৰা আৰম্ভ কৰিছে চৰকাৰখনে, আৰু দুৰ্নীতিৰে লুতুৰি পুতুৰিৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যি দুৰ্নীতি, এইবোৰ কথা আচলতে এই শেহতীয়া এই ট্ৰেডিঙৰ ইছ্যুটোৱে দবাই দিছে। এতিয়া মই এটা কথা মুখ্যমন্ত্ৰী যোৱাকালি কৈছে, যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি কৈছে যে কৰিমগঞ্জত তেওঁলোকে সীমান্ত আৰক্ষীক শক্তিশালী কৰি BSFৰ লগত লগ লগাই বাংলাদেশৰ পৰা যি অবৈধ প্ৰব্ৰজন হৈছে সেইটো বন্ধ কৰিব। আমি স্বাগতম জনাইছো ৰাইজৰ দলে। কিন্তু একে সময়তে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জৰিয়তে 78,000 যি বিদেশী চিনাক্ত কৰা হ'ল, সেই বিদেশীক বিতৰণ কৰা হ'ল না নাই? অসমৰ যিবোৰ মৌলিক প্ৰশ্ন, যিবোৰ 6 নং দফাই হওক, আজি 6 নং দফাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু গৃহ বিভাগে গঠন কৰি দিয়া যিখন দিল্লীৰ গৃহ বিভাগে, অমিত শ্বাহৰ গৃহ বিভাগে গঠন কৰি দিয়া কমিটিখনৰ প্ৰতিবেদনখন আজিলৈকে অসম চৰকাৰে যোৱা 5টা বছৰ দিল্লীলৈকে পঠোৱা নাই। আজি যি আভুৱা পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতেই হওক বা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰত আজি চৰকাৰখনে যি আভুৱা পৰিছে, আৰু যে তেওঁলোকে কা আইন আনি গোটেই বিদেশী সমস্যাটোক, NRCৰ প্ৰক্ৰিয়াটোক, 6 নং দফাই সকলো বস্তুকে এটা পৰস্পৰ বিৰোধী স্থিতি লৈছে। আৰু সেইকাৰণেই তাৰ পিছত এতিয়া শেহতীয়াভাৱে এই চৰকাৰখনে দানৱৰূপী স্মাৰ্ট মিটাৰৰ এটা যিটো শোষণ, সেই শোষণৰ কাৰণে তেওঁলোকে তৎপৰতা দেখুৱাইছে। আৰু এই ক্ষেত্ৰত যে আজি এই চৰকাৰখনৰ কিয় ইমান স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত ইমান তৎপৰ হৈছে, যি সময়ত শাসকীয় দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, অসমৰ গুৰুত্বপূৰ্ণ এটা সমষ্টি, পূব গুৱাহাটী সমষ্টিৰ তেখেত বিধায়ক, দ্বিতীয়বাৰৰ বাবে তেখেত বিধায়ক হৈছে, তেখেতে আজি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছে। অসমৰ জনগণৰ কথা বাদ দিলো, লাখ লাখ জনগণৰ ৰাজপথত ওলাই আহিছে, তেওঁলোকৰ কথা চৰকাৰখনে নুশুনে। কিন্তু আজি স্বয়ং বিজেপিৰ প্ৰাক্তন বিধায়ক, সভাপতি আৰু মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী, তেখেতে যে আজি বিদ্ৰোহ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'ব এই বিষয়ে, সেই কথা আমি জানিব বিচাৰিছো ৰাইজৰ দলে। আজি এটা কথা কওঁ যে স্মাৰ্ট মিটাৰৰ এই গোটেই প্ৰক্ৰিয়াটো কি কাৰণত হ'ল, এই চৰকাৰৰ ইমান তৎপৰতা কিয়, যে আজি 69 লাখ স্মাৰ্ট মিটাৰ
অসমত মানে সংযোজন কৰাৰ কাৰণে স্থাপন কৰা ইনষ্টল কৰাৰ কাৰণে চৰকাৰৰ আৰম্ভ কৰিছে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়াটোত সাধাৰণ ৰাইজৰ পৰা শাসকীয় দলৰ পক্ষৰ সকলোৱে ইয়াত প্ৰতিবাদ কৰিছে ৰাইজৰ মতামত অবিহনে ইতিমধ্যে কিন্তু 25 লাখ স্মাৰ্ট মিটাৰ সংযোজন কৰা হৈ গৈছে ইয়াৰ বাবে আদানীকে ধৰি কেইবাটাও কোম্পানীক স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা দিয়া হৈছে আৰু এই ঠিকা দিয়া কোম্পানী এটা কি যে জেনাছ পাৱাৰ জয়পুৰ তেওঁলোকক 14,59,908টা স্মাৰ্ট মিটাৰ তেওঁলোকক সংস্থাপন কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছে তেওঁলোকৰ টকাৰ পৰিমাণ হল 1,442.18 কোটি টকা হাইপ্ৰিন্ট মিটাৰিং জয়পুৰ 14,91,411 তেওঁলোকৰো 1,411.57 কোটি টকা আদানী ট্ৰান্সমিশ্যন বিশাখাপট্টনম 7,73,072টা তেওঁলোকক স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব দিয়া হৈছে তাতে তেওঁলোকৰ ধনৰ পৰিমাণ হল 888.76 কোটি টকা অপ্ৰভা এনাৰ্জি বাংলোৰ 6,93,677 ঠিক তেনে ইন্টেলি স্মাৰ্ট নতুন দিল্লী তেওঁলোককো 6,20,100 ইন্টেলি স্মাৰ্ট আৰু ইন্টেলি স্মাৰ্ট নতুন দিল্লী দুটা তেওঁলোকক 15,20,858টা দিয়া হৈছে তেওঁলোকক কিমান টকা তাৰ হেতু কথা এতিয়াও তথ্য উপলব্ধ নহয় এতিয়া ঘটনাটো হৈছে যে এই যে ঠিকাটো দিয়া হৈছে আপোনালোকে এটা কথা চাব যে যোৱা লোকসভা নিৰ্বাচনৰ আগত ইলেক্ট্ৰনিক কি বন আছিল ইলেক্ট্ৰল বন্ডৰ জৰিয়তে কিমান টকা ইয়াৰে কোনটো কোম্পানীয়ে কিমান টকা দিছে বিজেপিক সেই কথাটো আপোনালোকে নিজে অনুসন্ধান কৰি ল'ব এতিয়া আজি এই স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত নতুনকৈ স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ প্ৰয়োজন বা কি উদ্দেশ্যটো হল কি যে এটা কথা আছে যে স্মাৰ্ট মিটাৰৰ বিদ্যুৎ মাচুল একে আছে বিগত সময়ত কিন্তু হঠাৎ কিয় বিদ্যুতৰ খৰচৰ ধন বৃদ্ধি পাইছে কাৰণটো এইটো যে মাচুল একে আছে কিন্তু বিদ্যুতৰ খৰচৰ ধন কিয় বৃদ্ধি পাইছে বিদ্যুৎ বিল কিয় বৃদ্ধি পাইছে যে সমগ্ৰ বিশ্বত স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে টাইম অফ দা ডে অনুযায়ী মাচুল নিৰ্ধাৰণ কৰা তাৰ মানে টাইম অফ দা ডে অনুযায়ী মাচুল নিৰ্ধাৰণ কৰা মানে কি সন্ধিয়া সময়ত বিদ্যুতৰ যি ব্যৱহাৰ আটাইতকৈ বেছি বৃদ্ধি পায় আটাইতকৈ বেছি যেতিয়া সন্ধিয়া সময়ত বিদ্যুতৰ মাচুল বৃদ্ধি পায় সেই সময়ত বৃদ্ধিৰ অনুপাতে মাচুল যাতে আদায় কৰিব পাৰে হেতু এটা মূল উদ্দেশ্য আৰু দ্বিতীয়তে যেতিয়া বজাৰত বিদ্যুতৰ মাচুল কম হৈ থাকিব তেতিয়া তাৰ অনুপাতত গ্ৰাহকৰ বাবে মাচুল নিৰ্ধাৰণ কৰা হ'ব অৰ্থাৎ এক বিশুদ্ধ বজাৰ ভাৰতৰ দৰে কল্যাণগামী ৰাষ্ট্ৰত তেনে উদ্দেশ্যৰে বিদ্যুৎ মিটাৰ সংযোগ কৰাৰ কথাটো যদি চৰকাৰে কয় তেতিয়া হলে জনগণৰ মাজত হাহাকাৰ লাগি যাব কাৰণ চৰকাৰৰটো কল্যাণগামী দেশ এখনত চৰকাৰৰ দায়িত্ব আছে সেইকাৰণে তেওঁলোকে কি কৰিছে জনগণক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে কৈছে যে ইয়াৰ উদ্দেশ্যটো কি বুলি কৈছে বিদ্যুতৰ লোকচান হ্ৰাস কৰা বিদ্যুৎ ব্যৱহাৰত মিতব্যয়ী হোৱা আৰু মাচুল নিদিলে সংযোগ সহজতে বিচ্ছিন্ন কৰা আগতে প্ৰিপেড যিবোৰ মিটাৰ আছিল সেই প্ৰিপেড মিটাৰটো খুলি এতিয়া স্মাৰ্ট মিটাৰ যে ব্যৱহাৰ কৰা হৈছে আগতে কি লাইনটো সংযোগ বিচ্ছিন্ন নহৈছিল নেকি সহজে তেতিয়ালে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ কাৰণটো কি যে এটা কথা চাব এই গোটেই স্মাৰ্ট মিটাৰ যেনেকৈ স্মাৰ্টফোন এটা আপুনি স্মাৰ্টফোন এটাৰ জৰিয়তে যেটা স্মাৰ্ট মানে কি আমি ৰিমোটৰে যিকোনো বস্তু কন্ট্ৰোল কৰিব পাৰো এতিয়া এই গোটেই প্ৰচেষ্টাটো এই গোটেই যিগিটা কোম্পানীক স্বাক্ষৰ কৰা হৈছে তাত এই কোম্পানীগিটাত কি চুক্তি কৰা হৈছে যে এই চুক্তিটো হল টটেক্স চুক্তিৰ আধাৰত চুক্তি স্বাক্ষৰ কৰা হৈছে ইয়াৰ মূল মানে উদ্দেশ্যটো কি ডিজাইন বিল ফাইনেন্স ওন অপাৰেট এণ্ড ট্ৰান্সফাৰ মডেলৰ জৰিয়তে তাৰ মানে ডিজাইনটো তেওঁলোকে কোম্পানীয়ে বনাব
মেনুফেকচাৰিঙো তেওঁলোকে কৰিব, তাৰমানে কি পদ্ধতি কি টেকনলজি হ'ব তেওঁলোকে কৰিব, মেনুফেকচাৰিঙো তেওঁলোকে কৰিব, ফাইনেন্সো তেওঁলোকৰ ফাইনেন্স প্ৰথমতে ইনষ্টলেশ্যনৰ কাৰণে যিটো পইচা সেইটো তেওঁলোকে প্ৰথমতে খৰচ কৰিব, কিন্তু আমাৰ পৰা আদায় কৰিব। আৰু তেওঁলোকৰ মালিকাধীন সেই মিটাৰটোৰ মালিকাধীনো কিন্তু তেওঁলোকে হ'ব, চৰকাৰ নহয় বা সাধাৰণ জনগণৰ তাৰ মালিকাধীন নহয়। কাৰণ কিয়? স্মাৰ্ট মিটাৰটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ এই কোম্পানীকেইটাৰ হাতত থাকিব। কালিলৈকে আপোনাৰ ঘৰত বিল কিমান আহিছে আৰু কিমান কমিব তাৰ নিয়ন্ত্ৰণ কিন্তু এই কোম্পানীৰ হাততে থাকিব। আৰু ট্ৰেন্সফাৰ এই গোটেই নিয়ন্ত্ৰণটো যেতিয়া তেওঁলোকৰ থাকিব, অৰ্থাৎ কি হৈছে যে এই যে পইচাটো যে খৰচ কৰিব 120 মাহ 10 বছৰৰ কাৰণে চুক্তি হৈছে, আৰু এই 10 বছৰত বিশেষ ৰাজ্যৰ অধীনত 2025 টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য দিয়া হ'ব। তাৰমানে এটা মিটাৰ ইনষ্টল কৰাৰ লগে লগে কোম্পানীক 10,917 টকা খৰচ হ'ব। অৰ্থাৎ 120 মাহত, তাৰমানে 10 বছৰত 120 মাহত প্ৰতি মাহে 90 টকা 97 পইচা কৰি তেওঁলোকে আদায় কৰিব মিটাৰৰ খৰচ। আদায় কৰিব, কিন্তু ইয়াতে এটা কথা স্পষ্ট না, বাকী 8,892 টকা কাৰ পৰা কেনেকে আদায় কৰিব? APDCLৰ পৰা আদায় কৰিব। APDCL আমাৰ পৰা কেনেকে আদায় কৰিব? যে এতিয়া কথাটো হৈছে যে এই স্মাৰ্ট মিটাৰৰ এই গোটেই কথাটো যে যেতিয়া বজাৰত বিদ্যুতৰ মাচুল কম হ'ব তেতিয়া এটা বিশুদ্ধ বজাৰৰ কথা কৈছে। সেইবাবে ভাৰতত স্মাৰ্ট মিটাৰ সংযোজনৰ কাৰণে তেওঁলোকে এই উদ্দেশ্যকেইটাকে যে মিতব্যয়ী মাচুল নিদিলে সংযোগ হ'ব, এই কথাবোৰ তেওঁলোকে কৈছে, যিটো জনগণক বিপথে পৰিচালিত কৰিছে। তৃতীয় কথাটো হৈছে কি যে বিদ্যুৎ মাচুল একে থকাৰ পিছত কিয় হঠাৎ গ্ৰাহকৰ বিদ্যুতৰ খৰচ ধনৰ পৰিমাণ বৃদ্ধি পাইছে? ইয়াৰ উদাহৰণ কেইটামান মই দিছো যে বিদ্যুৎ মাচুল নাবাঢ়িলেও বাঢ়িছে বিদ্যুতৰ খৰচৰ পৰিমাণ। দৈনিক 2ৰ পৰা 3 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ এতিয়া ইউনিট কিমান হৈছে? 18ৰ পৰা 19 ইউনিটলৈকে বৃদ্ধি পাইছে। যাৰ কোনোবাই এচি ব্যৱহাৰ নকৰাকৈ, এচি ব্যৱহাৰ নকৰে, ফ্ৰিজ ব্যৱহাৰ নকৰে, তাৰপিছতো যাৰ আজিৰ তাৰিখত 4,000 টকা যদি কাৰোবাৰ বিল আহিছে, এচি ফ্ৰিজ ব্যৱহাৰ কৰাৰ পিছত আগতে তেওঁলোকৰ বিল আহিছিল 4,500 টকা। এটা মই জাষ্ট উদাহৰণ হিচাপে এইটো কথা দিছো। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰৰ ইমান ইণ্টাৰেষ্ট, তেওঁলোকৰ ইমান তৎপৰতা কিয়? যি সময়ত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা দেখাইছে, এই তৎপৰতা কি কাৰণত? যি সময়ত গুজৰাটকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদৰ সন্মুখীন হৈ স্মাৰ্ট মিটাৰ সংস্থাপনৰ কাম বন্ধ কৰিছে গুজৰাট চৰকাৰে। গুজৰাট চৰকাৰৰ মালিকাধীন গুজৰাট উৰ্জা বিকাশ নিগমে, দেই, এইটো গুজৰাট চৰকাৰৰ মালিকাধীন এটা নিগমক দিয়া হৈছে। আমাৰটোতো ইলেক্ট্ৰল বণ্ডৰ নামত টকা দিয়া কোম্পানীকেইটাক ঠিকা দিছে, কিন্তু গুজৰাটত দিয়া হৈছিল গুজৰাট চৰকাৰৰ মালিকাধীন গুজৰাট উৰ্জা বিকাশ নিগমক দিয়া হৈছে। কিন্তু জনসাধাৰণৰ আস্থা অৰ্জন নকৰাকৈ গুজৰাটত বন্ধ থাকিব স্মাৰ্ট মিটাৰ সংস্থাপনৰ কাম বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু ব্যাপক প্ৰতিবাদৰ মাজতো অসমত স্থাপন কৰা হ'ল ভাৰতৰ ভিতৰতে কিন্তু সৰ্বাধিক কিমান? 25 লাখ স্মাৰ্ট মিটাৰ। ভাৰতত 25 লাখ স্মাৰ্ট মিটাৰ ইতিমধ্যে সংস্থাপন কৰে। গুজৰাটত কিমান? মাত্ৰ 5%। ইতিমধ্যে অসমৰ এই পৰিসংখ্যাটোৰ 25,411টা স্মাৰ্ট মিটাৰ ইতিমধ্যে সংস্থাপন কৰা হ'ল। কিন্তু গুজৰাটত কিমান হৈছে? গুজৰাটত স্মাৰ্ট মিটাৰ কিমান লগাব লাগে? 69,000। অসমৰ বিপৰীতে গুজৰাটত 1,65,10,880টা স্মাৰ্ট মিটাৰ লগোৱাৰ বিপৰীতে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছিল মাত্ৰ 88,130টা, অৰ্থাৎ 5%। 5% 1,65,10,860টাৰ বিপৰীতে বিজেপি শাসিত ৰাজ্যখনত মাত্ৰ 88,180টা স্মাৰ্ট মিটাৰ লগাইছে। আৰু অসমত 69 লাখ স্মাৰ্ট মিটাৰ এলট হৈছে অসমত সংস্থাপিত কৰিবৰ কাৰণে 5,000 কোটি টকা খৰচ কৰি, আৰু অসমত কিমান লগাইছে?
411টা। ইয়াৰ পৰা আপোনালোকে স্পষ্ট বুজি লওক যে বিজেপি শাসিত ৰাজ্য য'ৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী প্ৰতিনিধিত্ব কৰে সেইখন ৰাজ্যত মাত্ৰ 5%। আজি এই মুখ্যমন্ত্ৰীৰ কি কাৰণত, যে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি, যে এই চাটুকাৰিতা, যে দিল্লীৰ ওচৰত চাটুকাৰিতা কৰাৰ কাৰণে এই তৎপৰতা দেখুৱাইছে নে বিশাল ধনৰ বিনিময় হৈছে এই কোম্পানীকেইটাৰ লগত? ইতিমধ্যেতো বিজেপিৰ লগত ইলেক্ট্ৰল বণ্ডৰ জৰিয়তেতো বিনিময় হৈছে, এটা আপোনালোকে গম পালে। আৰু এটা মই উদাহৰণ দিব বিচাৰিছোঁ, উত্তৰ প্ৰদেশৰ কথা ক'ব বিচাৰিছোঁ। উত্তৰ প্ৰদেশত স্মাৰ্ট মিটাৰ সংস্থাপনৰ এলট হৈছিল বিজেপি শাসিত ৰাজ্য 3,57,280টা। তাৰে ভিতৰত উত্তৰ প্ৰদেশত কিমানটা সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ? 11,86,953টা। একেই স্থিতি ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ সকলো ৰাজ্যতে দেই। এইবিলাক পৰিসংখ্যা ইয়াতে আমাৰ যিখন প্ৰেছ ৰিলিজ আছে তাতে আপোনালোকে পাব। মহাৰাষ্ট্ৰত কাৰ শাসন চৰকাৰ চলি আছে? বিজেপিৰ নেতৃত্বত চৰকাৰ চলি আছে। মধ্যপ্ৰদেশত কাৰ নেতৃত্বত চৰকাৰ চলি আছে? বিজেপিৰ নেতৃত্বত চৰকাৰ চলি আছে। ৰাজস্থানত কাৰ নেতৃত্বত চৰকাৰ চলি আছে? বিজেপিৰ নেতৃত্বত চৰকাৰ। একেই অৱস্থা। আজি সেইকাৰণে কৈছোঁ যে কি কাৰণত এই চৰকাৰখনে ইমান তৎপৰতা দেখুৱাইছে। আৰু সেইকাৰণে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ ৰাইজৰ দলে, যে এই অসমত যি 9টা পেকেজৰ অধীনত প্ৰায় 69 লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব ওলাইছে, 5,000 কোটি টকা খৰচ কৰি। ইয়াৰ উদ্দেশ্য এই তৎপৰতা ভাৰতবৰ্ষৰ ভিতৰতে অসম 1 নম্বৰ ৰাজ্যত কি কাৰণত? অসমৰ যে লাখ লাখ জনগণে যে ৰাজপথত ওলাই আহি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, এয়া চৰকাৰে শুনা পাইছে না নাই? যদি চৰকাৰে শুনা পোৱা নাই তেতিয়াহ'লে বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বিজেপিৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক, সন্মানজনক সমষ্টি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি মুকলি প্ৰতিবাদ কৰিছে, সেই কথা এই বিজেপি চৰকাৰে শুনা পাইছে না নাই? আৰু আমি ৰাইজৰ দলে এটা কথাই আহ্বান জনাব বিচাৰো যে এই লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰক ৰাইজৰ আস্থা যেতিয়ালৈকে ল'ব নোৱাৰে তেতিয়ালৈকে এই চৰকাৰখনে স্মাৰ্ট মিটাৰ ৰাইজৰ মতামত নোলোৱাকৈ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা বন্ধ কৰক। এয়া হ'ল ৰাইজৰ দলৰ দাবী। অন্যথা যদি এই চৰকাৰখনে অনতিপলমে যি হঠকাৰী ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ অসমত 69 লাখ পৰিয়াল, অৰ্থাৎ 69 লাখ পৰিয়াল মানে এটা পৰিয়ালত যদি 5জনকৈ 4জনকৈ মানুহ থাকে তেতিয়া অসমৰ মুঠ জনসংখ্যা 3,35 লাখ। অসমৰ সম্পূৰ্ণ অসমত বাস কৰা প্ৰতি ঘৰ মানুহে ইয়াক ভোগ কৰিব লাগিব, ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব। আৰু অসমৰ এই 3,35 লাখ মানুহক বন্ধকত ৰাখি এনেকে শোষণ কৰি এই চৰকাৰখনে কেতিয়াও স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব নোৱাৰে। ৰাইজৰ মতৰ বিৰুদ্ধে এই চৰকাৰখনে অৱস্থান ল'ব নোৱাৰে। আৰু যদি অনতিপলমে এই চৰকাৰখনে স্মাৰ্ট মিটাৰৰ এই হঠকাৰী যি দানৱৰূপী যি স্মাৰ্ট মিটাৰৰ সংস্থাপন বন্ধ নকৰে, আগন্তুক দিনত ৰাইজৰ দলে প্ৰবল প্ৰতিবাদ আৰম্ভ কৰিব। এইখিনিয়ে ক'লো, ধন্যবাদ। চাওক, এতিয়ালৈ বিল অহা নাই, কিন্তু আপোনাক মই এটা কথা কওঁ যে মই ইতিমধ্যে কৈছো যে স্মাৰ্ট মিটাৰ মানে স্মাৰ্ট শব্দটোৱে হ'ল ইট ইজ কণ্ট্ৰল বাই থাৰ্ড পাৰ্টি। আপোনাৰ মোবাইলটোৰ যদি পেগাছাছে লগাই আপুনি হোৱাটছআপত কি মেছেজ দিছে, আপুনি মোবাইলটো গাড়ীৰ ভিতৰত বন্ধ কৰি থোৱাৰ পিছত আপুনি কি কথা পাতিছে শুনিব পাৰে স্মাৰ্টফোনটোৰ, তেতিয়াহ'লে এটা স্মাৰ্ট মিটাৰত তেওঁলোকে
আজি আমাৰ সভাপতিৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই তৃতীয় পক্ষই যে স্মাৰ্ট মিটাৰটো মেনুপুলেট কৰিব নোৱাৰিব তাৰ কি নিশ্চয়তা আছে? আৰু এটা কথা গুৰুত্বপূৰ্ণ এটা মানে দিশ এটা ইয়াত ৰৈ গৈছে, সেইটো হ'ল যে এই চৰকাৰখনক চাব দেই, গুজৰাটৰ দৰে এখন আগশাৰীৰ ৰাজ্য য'ত শিক্ষা দীক্ষাৰ ক্ষেত্ৰতেই হওক বা আৰ্থিকভাৱে অসমতকৈ কেইবাগুণ আগবঢ়া, এই গুজৰাটৰ বিপৰীতে অসমত দৰিদ্ৰ সীমাৰেখাত থকা লোকৰ সংখ্যা আজিও 30%তকৈ অধিক। তেনেস্থলত অসমৰ 30%তকৈ অধিক দৰিদ্ৰ সীমাৰেখাৰ মানে 3,35,00,000 মানুহৰ বিপৰীতে 1,10,00,000 মানুহ দৰিদ্ৰ ৰেখাৰ সীমাৰ তলত। তেওঁলোকে স্মাৰ্টফোন কিনাৰ সক্ষম নেকি? আজি স্মাৰ্ট মিটাৰ এটা লগোৱাৰ পিছত তাৰ বিল কাটি দিয়াৰ লগে লগে ৰিচাৰ্জ কৰিবৰ কাৰণে এটা স্মাৰ্টফোনৰ প্ৰয়োজন হ'ব না নাই? প্ৰতি ঘৰ মানুহৰ স্মাৰ্ট মিটাৰ আছে জানো? নে মানুহে অৰুণোদয়ৰ ওপৰত মাত্ৰ 1250 টকাত নিৰ্ভৰ কৰা 27 লাখ অসমৰ পৰিয়ালে 1250 টকাৰ পিনে মুখ চাই থকা 27 লাখ পৰিয়ালে স্মাৰ্টফোন এটা কিনিবৰ কাৰণে সক্ষম জানো? না অসমৰ প্ৰতিজন মানুহক কি বাধ্য কৰোৱা হৈছে নেকি স্মাৰ্টফোন কিনাৰ কাৰণে? আৰু যদি স্মাৰ্ট মিটাৰ লগোৱা হয় তেতিয়াহ'লে প্ৰতিজন মানুহে স্মাৰ্টফোন ল'ব লাগিব। আৰু এজন অশিক্ষিত মানুহে যিখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত স্কুল ড্ৰপ আউটৰ ক্ষেত্ৰত যিখন ৰাজ্য 1 নম্বৰ স্থানত, সেই ৰাজ্যখনত অশিক্ষিতৰ হাৰ য'ত সৰ্বাধিক বিহাৰৰ পিছতে, সেই ৰাজ্যখনত স্মাৰ্ট মিটাৰ এটা কেনেকৈ চলাব সেই কথাটোৰ উত্তৰ চৰকাৰৰ হাতত আছে নেকি? এই কথাবোৰ চৰকাৰে স্পষ্ট কৰিব লাগে। আৰু চৰকাৰে সেইকাৰণে কৈছো যে একমাত্ৰ কোম্পানীৰ কমিশনৰ আশাত আৰু ইলেক্ট্ৰল বণ্ডৰ টকালৈ তেওঁলোকৰ যি অব্লিগেশ্যনছ, সেই অব্লিগেশ্যনছ পূৰণ কৰিবৰ কাৰণে 3,35,00,000 সাধাৰণ জনগণক বন্ধকত ৰাখিব নোৱাৰে। এয়া স্পষ্ট কথা। আৰু চৰকাৰক আমি পুনৰবাৰ সোঁৱৰাই দিছো যে অনতিপলমে তেওঁলোকে জনগণৰ মতৰ বিৰুদ্ধে যদি স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব যায় তেতিয়াহ'লে আগন্তুক দিনত ৰাইজৰ দৰে প্ৰবল প্ৰতিবাদ আৰম্ভ কৰিব। ধন্যবাদ।